গোলাঘাটৰ হালমৰা খেলপথাৰত অনুষ্ঠিত হৈছে ৰাজ্যিক উদ্যম সমাগম আৰু স্বদেশী মেলা। অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেড আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ যৌথ উদ্যোগত গোলাঘাট জিলাৰ হালমৰা খেলপথাৰত অনুষ্ঠিত হৈছে ৰাজ্যিক উদ্যম সমাগম আৰু স্বদেশী মেলা। স্থানীয় উদ্যমীসকলৰ প্ৰতিভা প্ৰদৰ্শন হোৱাৰ এক উৎকৃষ্ট মঞ্চ হিচাপে পৰিগণিত হোৱা এই মেলাই জিলাখনৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা এই স্বদেশী মেলাত গোলাঘাট জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ পৰা অহা উদ্যমী পুৰুষ আৰু মহিলাসকলে নিজ হাতেৰে প্ৰস্তুত কৰা থলুৱা সামগ্ৰীৰ বিপণী স্থাপন কৰিছে। মেলা প্ৰাংগণত স্থাপন কৰা প্ৰতিখন বিপণীয়ে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাগত কলা-কৃষ্টিৰ প্ৰতিনিধিত্ব কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে এই মেলা প্ৰাংগণত। মেলাত থলুৱাভাৱে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সম্ভাৰৰ বিপণীয়ে দৰ্শনাৰ্থীসকলক বিশেষভাৱে আকৰ্ষিত কৰিছে। পৰম্পৰাগত অসমীয়া খাদ্যৰ পৰা আৰম্ভ কৰি আধুনিক সোৱাদৰ বিভিন্ন খাদ্য সামগ্ৰীয়ে খাদ্যপ্ৰেমীসকলৰ মন জয় কৰিবলৈও সক্ষম হৈছে। ইয়াৰ উপৰি গ্ৰন্থ বিপণীয়ে সাহিত্যপ্ৰেমীসকলৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। অসমীয়া ভাষা সাহিত্যৰ নতুন আৰু পুৰণি গ্ৰন্থৰ সমাহাৰেৰে পাঠকসকলৰ মাজত যথেষ্ট সঁহাৰি জনাইছে। থলুৱাভাৱে উৎপাদিত পাট আৰু মুগা সূতাৰ প্ৰস্তুত কৰা সাজ-পোছাকৰ বিপণীয়ে পৰম্পৰাগত অসমীয়া বস্ত্ৰশিল্পৰ সমৃদ্ধিৰো পৰিচয় বহন কৰিছে। এই স্বদেশী মেলাত হস্তশিল্পীসকলৰ নিপুণতাৰে সৃষ্টি কৰা এই খাদ্যসমূহে ক্ৰেতাসকলৰ বিশেষ সমাদৰ লাভ কৰিছে। মৰাপাট আৰু পানী মেটেকাৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰীয়ে পৰিৱেশ অনুকূল উৎপাদনৰ উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। এই সামগ্ৰীসমূহৰ প্ৰতি ক্ৰেতাসকলৰ আগ্ৰহে প্ৰমাণ কৰে যে যথেষ্ট পৰিমাণে পৰিৱেশ সচেতনতা বৃদ্ধি পাইছে। কৃষিজাত সামগ্ৰীৰ বিপণীসমূহেও বিশেষ আকৰ্ষণৰ সৃষ্টি কৰিছে। বিভিন্ন ফল-মূল আৰু শাক-পাচলিৰ পৰা তৈয়াৰ কৰা আচাৰ, জাম, জেলি আদি সামগ্ৰীৰ বিপণীয়ে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। থলুৱা কৃষকসকলে নিজৰ শ্ৰমেৰে উৎপাদন কৰা এই সামগ্ৰীসমূহে গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ফল-ফুলৰ পুলিৰ বিপণীয়ে বাগিচা প্ৰেমীসকলৰ মাজতো যথেষ্ট সঁহাৰি যোগাইছে। এই স্বদেশী মেলাই কেৱল স্থানীয় উদ্যমীসকলক ব্যৱসায়িক সুবিধা প্ৰদান কৰাই নহয়, অসমীয়া সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা প্ৰচাৰ কৰা এই মেলাই ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত অৱদান আগবঢ়োৱাৰ লগতে স্থানীয় উদ্যমীসকলক উৎসাহিত কৰাত সফল হৈছে। অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন লিমিটেড আৰু জিলা বাণিজ্য কেন্দ্ৰ উদ্যোগত হালমৰা খেলপথাৰত বাণিজ্য উদ্যোগৰ সমাগমত স্বদেশী মেলা আয়োজন কৰিছিলে, কিন্তু তেখেতলোকে আমাক নিমন্ত্ৰণ কৰি আনিলে। আমি আজি গাঁৱৰ ভিতৰুৱা অঞ্চলৰ ক্ষুদ্ৰ মহিলা আমি ক্ষুদ্ৰ ঋণ লৈ আচাৰ প্ৰস্তুত কৰি যি এটা কামৰ বাবে আমি আগবাঢ়ি আহিছোঁ। তেখেতলোকে আমাক নিমন্ত্ৰণ কৰি আনিলে, আনি ইয়াত আজি আমি 9 তাৰিখৰ পৰা 15 তাৰিখলৈকে আছে বুলি ক'লে, আৰু 9 তাৰিখৰ পৰাই আমি ইয়াত আছোঁহি 15 তাৰিখলৈকে। হয়, গোলাঘাট জিলা গমাইগুৰি ব্লকৰ হৈ আহিছোঁ আমি আদৰ্শ গাঁও। মেলাত কাপোৰৰ দোকান আছে। সকলো উদ্যমী মহিলাই যিসকল তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে কাপোৰ, আজি মেটেকাৰ পৰা ফুলদানিৰ পৰা সকলোৱে আছে। আমাৰ গমাৰি ব্লকৰ 2খন দোকান আহিছে, এখন ফুলৰ দোকান আৰু এখন আমাৰ এয়া আচাৰ ফুটৰ যি খাদ্য, ধৰি লওক চকুৰা ধানৰ পৰা চকুৱা চাউল প্ৰস্তুত কৰা হয়, বৰা চাউল, কলা চাউল, কণ জহা সকলোখিনিয়ে আছে। আচাৰো আমাৰ 15 বিধমান আচাৰ আছে ইয়াত, আৰু যিটো আমি নিজে ঘৰতে প্ৰস্তুত কৰি উলিয়াই আনিছোঁ পিঠা পনাৰ পৰা সকলোখিনি আপোনালোকে ইয়াত আমাৰ দোকানত পাব।